প্ৰাকৃতিক নান্দনী পৰিৱেশৰ মাজত এটা বাসগৃহ সকলোৰে মন চুই যাব এই পৰিৱেশ দেখিলে এক নিভাজ পৰিৱেশৰ মাজত এক মনোৰম দৃশ্য আছে বাদুলি মৌমাখিকে ধৰি ভিন্ন জাতৰ বহু পৰিভ্ৰমী পক্ষী এখন গাঁও এক বিচিত্ৰময় পৰিৱেশ গাঁওখনৰ এঘৰত বছৰ বছৰ ধৰি বাস কৰি আহিছে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হয় গাঁওখন হৈছে দক্ষিণ কামৰূপৰ খেন্তলি এলেকাধীন চমৰীয়া পাম গাঁওখনৰ তামিজ উদ্যানৰ ঘৰত বিগত প্ৰায় 50 বছৰ ধৰি বাস কৰি আহিছে বাদুলি মৌমাখি বগলীকে ধৰি অন্যান্য পৰিভ্ৰমী পক্ষী চৰাই চিৰিকটিৰ বিভিন্ন মাতেৰে ঘৰখনৰ লগতে গাঁওবাসীয়ে লাভ কৰিছে এতিয়া প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ ইতিমধ্যে চৰাই চিৰিকটিৰ কোলাহল তথা মনোৰম দৃশ্য উপভোগ কৰিবলৈ আহিছে বহু দূৰ দূৰণিৰ পৰা বহু লোক যে এক নিভাজ পৰিৱেশকে গছজোপাৰ তলত আহি এপাক আহি বহিলেই চৰাই চিৰিকটিৰ মাতেৰে দেহ মন হাত পৰিব সকলোৰে আনহাতে যি সময়ত ক্ৰমাৎ বনাঞ্চলসমূহ হ্ৰাস পাব ধৰিছে তেনে সময়ত এই ঘৰখনৰ মানুহে গছ গছনি ধ্বংস নকৰি চৰাই চিৰিকটিৰ আৱাস ভূমিলৈ পৰিণত কৰিবলৈ সক্ষম হৈছে সঁচাকৈ এনে এক পৰিৱেশ অতি বিনন্দীয়া আৰু সকলোৰে নীতি আদৰ্শৰ স্বৰূপ বুলি গণ্য কৰিব পাৰি সন্তুলিৰ অন্তৰ্গত আমাৰ চুমৰীয়া পাম গাঁওখনত এইটো ঘৰত আগৰ পৰাই আমি চাই আছো বাদুলি আৰু বগলী আৰু মৌমাখি বিলাক তেওঁলোকৰ যেটো প্ৰকৃতিৰ যেটো সৌন্দৰ্য এইটো ঘৰত বহুত দিনৰ পৰা চাই আছো আমি মাজে মাজে এইখন গাঁৱত আহো আহাৰ পিছত বহুত ভাল লাগে মনটো যেতিয়া বেয়া লাগে গছৰ তলত আহিলে আপোনালোকৰ মনটো ভাল লাগি যায় আৰু এনেকুৱা এইটো বাদুলি বিলাকে আমি শুনা পালো যে বাদুলি বিলাকে সন্ধিয়া হলে গুচি যায় আৰু ৰাতিপুৱা আহে কিন্তু তেওঁলোকৰ ঘৰৰ ওচৰে পাছৰে কোনো ধৰণৰ ক্ষতি নকৰে বাদুলি বিলাকে এইটো এটা ৰহস্যজনক কথা হৈ গৈছে আমি তেওঁলোকৰ ঘৰৰ মানুহক সুধিছিলো যে এইখন গাঁৱত আহো যে তেওঁলোকে কৈ থাকে যে এইটো আমাৰ কোনো ধৰণৰ ক্ষতি নকৰে এইবিলাক বাদুলি বিলাকে আৰু বহুত ভাল লাগে আপোনালোকে আহিব পাৰে যদি কোনোবা ইচ্ছা থাকে যে প্ৰাকৃতিক বস্তুবিলাক চাম বগলী আহে মৌমাখি আছে আৰু বাদুলি বিলাক চাব পাৰে আপোনালোকে এইটো আমাৰ চমৰীয়া পাম গাঁৱৰ এইটো চৰাই চিৰিকটিৰ বাসস্থান মনটো যেতিয়া বেয়া লাগে তেতিয়া ইয়াতে আহি চৰাই চিৰিকটিৰ যেতিয়া চিঞৰি শুনো তেতিয়া বহুত ভাল লাগে বহুত আনন্দিত হওঁ আমি জন্মৰ পৰাই চাই আছো মানে বাদুলিটো আমাৰ ইয়াতে আছে আৰু আমাৰ দাদা আইতাবিলাকে কৈছে যে মানে আৰু মানে 50 বছৰ আগৰ পৰাই চাই আছে সিহঁতে আমাক কৈছে আৰু আমি জন্ম হোৱাৰ পিছৰ পৰাই চাই আছো এইটো বাদুলি ইয়াতে থাকে আমাৰ ঘৰতে থাকে আৰু আপোনাৰ পানী কাউৰী বগলীও থাকে মানে সময় হলে আহে আকৌ গুচি যায় কিন্তু আমাৰ ইয়াতে আৰু বস্তু আছে আপোনাৰ মৌমাখি থাকে তাৰপিছত আকৌ মানে পাৰ চৰাই সব আছে আৰু মুঠতে তে আমি গছ সেইকাৰণে নাকাটো গছটো ৰাখিয়ে দিছো 5-6টা মান গছ আছে নগৰবেৰাৰ পৰা ইনামুল হাছানৰ প্ৰতিবেদন মাই নিউজ এনি